এই 2025 বৰ্ষৰ জুলাই মাহটোত বিশেষী ব্যক্তিসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মাহ হোৱাৰ সম্ভাৱনা আছে, য'ত সফলতা, অগ্ৰগতি আৰু প্ৰত্যাহ্বানৰ মিশ্ৰণ থাকিব। এই মাহত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সন্মুখীন হ'ব পাৰে, আনহাতে আপোনাৰ স্বাস্থ্য উন্নতি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্কও উন্নত হ'ব। প্ৰেম জীৱনত ৰোমাঞ্চ আৰু বিশ্বাস বৃদ্ধি পাব। অৱশ্যে আৰ্থিক বিষয়ত সাৱধান হ'ব লাগিব আৰু স্বাস্থ্যৰ যত্ন ল'ব লাগিব। এই মাহত আপোনাৰ বাবে কোনকেইটা বিষয়ে বিশেষ হ'ব, সেই বিষয়ে যদিহে আপুনি জানিব বিচাৰিছে, আপুনি এই ভিডিঅ'টোৰ শেষলৈ আপুনি নিশ্চয়কৈ চাই থাকিব আৰু সেই তথ্য অনুসৰি আপুনি আগুৱাব পাৰিব, যাতে আপোনাৰ কোনো ক্ষতি নহয়। সৰ্বপ্ৰথম আপুনি জানি লওক যে ধনাত্মক ফল কেনেধৰণৰ হ'ব। গ্ৰহৰ গতিৰ পৰিৱৰ্তনে আপোনাৰ বাবে অনুকূল সময় কঢ়িয়াই আনিছে। আপোনাৰ বাকী থকা কাম এই সময়ত দ্ৰুতগতিত সম্পন্ন হ'বলৈ আৰম্ভ হ'ব। যি কামৰ বাবে আপুনি বহুদিনৰ পৰা চেষ্টা কৰি আহিছে, সেই কাম সফল হোৱাৰ সময় আহি পৰিছে। সন্তানৰ পৰা ভাল খবৰ পোৱাৰ পিছত আপুনি শিথিল আৰু শান্তি অনুভৱ কৰিব। এই সময়ে আপোনাৰ বাবে সুখ আৰু সফলতা কঢ়িয়াই আনিছে। এতিয়া আপুনি জানি লওক যে আপুনি কোনকেইটা বিষয়ত আপুনি অত্যন্ত সাৱধান হ'ব লাগিব। এই মাহত আপুনি আপোনাৰ জীৱনটো ভাৰসাম্য ৰক্ষা কৰি আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰি আপোনাৰ সমস্যাসমূহ দূৰ কৰিব পাৰিব। সফলতাৰ দিশত অগ্ৰগতি আগবাঢ়ি যাবলৈ ধৈৰ্য অতি প্ৰয়োজনীয়। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব। আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মক্ষমতা আৰু ক্ষমতাক বিশ্বাস কৰক। ইয়াৰ দ্বাৰা আপুনি উন্নত সিদ্ধান্ত ল'ব পাৰিব আৰু নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। আৰ্থিক বিষয়ত আপুনি অত্যন্ত সাৱধান হ'ব লাগিব। প্ৰবঞ্চনাৰ সম্ভাৱনা আছে, গতিকে লেনদেনত আপুনি অতি সাৱধান হওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত গ্ৰহসমূহৰ অনুকূল অৱস্থানে আপোনাৰ বাবে কঢ়িয়াই আনিছে নতুন সুযোগ। আপুনি আপোনাৰ কৰ্মত উদ্ভাৱন আৰু সৃষ্টিশীলতা আনিব পাৰিব, যাৰ ফলত আপোনাৰ পুৰণি প্ৰকল্পসমূহ সফল হ'ব আৰু আপুনি আৰ্থিক সুবিধা লাভ কৰিব। ব্যৱসায়ত লাভজনক চুক্তি পাব, কিন্তু বিনিয়োগ কৰাৰ সময়ত সাৱধান হ'ব লাগিব। আইনী নথিপত্ৰ এখন স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰাটো অতি প্ৰয়োজন হ'ব। আপোনাৰ চাকৰিটোত হয়তো আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে এটা প্ৰজেক্ট কাম কৰিবলগীয়া হ'ব পাৰে, কিন্তু এইটো আপোনাৰ বাবে এক নতুন প্ৰত্যাহ্বান আৰু শিক্ষণৰ সুযোগ হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ পত্নীৰ সমৰ্থনে আপোনাক মানসিক সন্তুষ্টি দিব। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব, যাৰ ফলত আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। ৰোমাঞ্চ আৰু বিশ্বাস বৃদ্ধি পাব আপোনালোকৰ প্ৰেমত, যাৰ ফলত আপোনাৰ সম্পৰ্ক গভীৰ হ'ব। কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ দৰে ভুল পদক্ষেপে ঘৰত আৰু সমাজত আপোনাৰ ভাৱমূৰ্তি নষ্ট কৰিব পাৰে। আপোনাৰ পত্নীয়ে বা স্বামীয়ে আপোনাক নতুন কাম আৰম্ভ কৰাত সহায় কৰিব পাৰে, যিয়ে আপোনাৰ আৰ্থিক সুবিধা প্ৰদান কৰিব। পাৰস্পৰিক সন্মান থাকিব, যিয়ে আপোনাৰ সম্পৰ্কত স্থিৰতা আনিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ
এই মাহ আপোনাৰ স্বাস্থ্যৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব, যাৰ ফলত আপুনি বৃদ্ধি পোৱা ফিটনেছ আৰু শক্তিৰ অভিজ্ঞতা লাভ কৰিব। নিয়মিত ৱৰ্কআউট আৰু ব্যায়ামে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিব। আপুনি মানসিক শান্তি আৰু শক্তি অনুভৱ কৰিব, যিয়ে আপোনাক দৈনন্দিন কাম কাজত অধিক উৎসাহ আৰু প্ৰেৰণা যোগাব। কিন্তু যদি আপুনি ৰক্তচাপ বা ডায়েবেটিছ ৰোগত আক্ৰান্ত, তেন্তে নিয়মিতভাৱে পৰীক্ষা কৰা উচিত আৰু ঔষধ খোৱাৰ ক্ষেত্ৰত অৱহেলা কৰা উচিত নহ'ব। আপুনি এই মাহত কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব সেই তথ্য আপুনি জানি লওক। আপোনাৰ কামত নতুনত্ব আৰু সৃষ্টিশীলতা আনিবলৈ চেষ্টা কৰক। পুৰণি প্ৰজেক্ট সম্পূৰ্ণ কৰাৰ বাবে অতিৰিক্ত প্ৰচেষ্টা চলক। আৰ্থিক লেনদেনত সাৱধান হওক আৰু বিনিয়োগ কৰাৰ সময়ত ভালদৰে পৰীক্ষা কৰক। সম্পৰ্কত আস্থা আৰু ৰোমাঞ্চ বৃদ্ধিৰ বাবে সময় আৰু কষ্ট খৰচ কৰক। নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে যত্ন লওক আৰু নিয়মিতভাৱে ব্যায়াম কৰক। নিয়মীয়াকৈ ৰক্তচাপ আৰু ডায়েবেটিছ পৰীক্ষা কৰক আৰু ঔষধ খোৱাৰ ক্ষেত্ৰত গাফিলতি নকৰিব। নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এটা স্পষ্ট পৰিকল্পনা কৰক আৰু তাক অনুসৰণ কৰক। চেষ্টা কৰক পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটাবলৈ। আপোনাৰ মনত যদিহে এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ জুলাই মাহটোত লাভ কৰিবলগীয়া বিশ্বাসী ব্যক্তিসকলৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।